হাই গাইজ নমস্কাৰ মই দুদিন ৰেচিপিৰ খানা আনা নাছিলোঁ মই আজি ৰেচিপিৰ খানা আনিছোঁ আজি কি বনাইছোঁ আপোনালোকে চাই থাকক আৰু চাই যাই থাকক আৰু বিশেষকৈ মই আজি ইমানখিনি নবনাওঁ মোৰ গাটো অলপ বেয়া লাগি আছে আজি মই কি বনাম আপোনালোকক দেখাই আছোঁ আজি কিছু খাৰ বনাম মই বেঙেনা ওলকবি আলু মূলা দালি দি কিনে সেনেকা খাৰ এখন বনাম লগত বামলা মাছটো ভালকৈ গৰম পানীত ধুই লৈছোঁ তাৰপিছত মাছ 2 পিচ লৈছোঁ ফ্ৰাই কৰাৰ কাৰণে মই আজি বিশেষকৈ ইমানখিনি নবনাওঁ আৰু ইয়াতে আদা নহৰু জলকীয়া জালুক জাব্ৰা গুটি খুন্দি লৈছোঁ আপোনালোকে চাই থাকক মই কেনেকৈ কালাৰৰ কাৰণে হালধি তাৰপিছত সোৱাদ অনুসৰি নিমখ গৰম হৈছে এতিয়া মাছখিনি অলৰেডি মাছ ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ ৰঙচীয়াকৈ ভাজি লৈছোঁ খাৰৰ চব্জিখিনি বহাই দিওঁ ওলকবি মূলা আলু দালি তাৰপিছত মিক্স বেঙেনা চব মিক্স কৰি কেনে বনাইছোঁ কলৰ খাৰ শেষ হৈছে মই চৌদা খাৰটোৱে দি দিছোঁ চৌদা খাৰত চাই কলৰ খাৰটো বেছি টেষ্টি হয় কলৰ খাৰ শেষ হোৱাৰ কাৰণে মই চৌদা খাৰটোৱে দি দিছোঁ আজি ধুনীয়া এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ ধুনীয়াকৈ ঢাকি থৈ দিম ভালকৈ সিজাৰ কাৰণে খাৰ পূৰা গলি যাব এতিয়া খাৰৰ লগতে চব্জিখিনি চাওঁ কেনেকুৱা হৈছে ফাইনালি আপোনালোকে চব্জিখিনি দেখিছে কেনেকুৱা হৈছে খাৰ বনোৱা চব্জিখিনি ধুনীয়া কালাৰ হৈছে চাই ধুনীয়াকৈ সিজিব দিম এতিয়া দিম আদা নহৰু খুন্দি থোৱাখিনি আদা নহৰু জলকীয়া জালুক জাব্ৰা গুটি ধুনীয়াকৈ লাৰি দিম তাৰপিছত ঢাকন দি থৈ দিম ধুনীয়াকৈ গলি যেতিয়া যাব তেতিয়া পানী অকণমান দিম আৰু ভালকৈ উতলাই কেনে শুকান মাছটো দি দিম চব্জিখিনি গুচাই কেনে চাওঁ ধুনীয়াকৈ গলিছে এতিয়া মই পানী দিম খুন্দনিতে পানী অকণমান ৰাখা আছিলে সেইখিনিয়ে দি দিছোঁ আগতে হৈ গৈছে এইখিনিয়ে দিলোঁ পানী ধুনীয়াকৈ সিজিবৰ কাৰণে উতলিবৰ কাৰণে দিম এতিয়া সিজাটো অলৰেডি সিজিয়ে গৈছে এতিয়া ধুনীয়াকৈ উতলিলে শুকান মাছখিনি দিম এতিয়া ধুনীয়াকৈ ঢাকি সিজিবৰ কাৰণে দিম ইমান ধুনীয়াকৈ উতলি আছে এতিয়া মই ধুই ৰখা শুকান মাছখিনি দি দিম এইটো বামলা মাছ এতিয়া ধুনীয়াকৈ বামলা মাছখিনি সিজিবৰ কাৰণে ধুনীয়াকৈ ঢাকি থৈ দিছোঁ এইটো চাইছোঁ এই আছা ইমান ধুনীয়াকৈ হৈ গৈছে চব্জিখিনি মোৰ খাৰ চব্জিখিনি এতিয়া দিম ধুই ৰখা ধনিয়াখিনি ফাইনালি মোৰ চব্জি কমপ্লিট হৈ গ'ল হাই গাইজ আজি মই কি বনাইছোঁ আপোনালোকে অলৰেডি দেখিছে মই খাৰ বনাইছোঁ ওলকবি আলু মূলা দালি বেঙেনা সেনেকা দি কেনে আৰু লগত বামলা মাছ দিছোঁ লগত মাছ ফ্ৰাই কৰিছোঁ
আৰু লগত ভোট জলকীয়া এটা লৈছোঁ। আজিৰ ৰেচিপিৰ খানা এইখিনিয়ে বনাইছোঁ। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।